লাইনৰ বিল কিমান ভৰাবি আৰু লাইনৰ বিল ভাৰতে একদম কি কবি পইচা পাতি হাতত এটকাও নাইকিয়া হ'ল নহয় হে কিনো মিটাৰ উলিয়ালে এইটো মিটাৰ বাল মিটাৰ ভাঙিহে পেলাব লাগে 15 দিনৰ আগতে 1000 টকা ভৰাই আনিলো ভৰাই আনি থৈছোহে ভালকে ফেনখনৰ তলত শুবলৈকে নাপালো লাইনৰ বিল গ'লেই হে এনেকুৱা মিটাৰ দেখা নাই দেই এনেকুৱা মিটাৰ দেখা নাই চৰকাৰে এইটো কি মিটাৰ দিলে মই একদম ক'ব পৰা নাই ইফালে আহিছে গোটেই গাঁৱত বানপানী হে পিছফালে আহি পানী সোমালেহি এতিয়ালৈকে কাৰো কাণ খাতি নাই ল'ৰা এটা ক'লো বোলো ঐ যাচোন যা এইবোৰ ৰিলিফ দিছা বোলো আনগে নেযায় লাজ কৰে বানপানী হ'ল দেখিছ হে পিছফালৰ সেইখন গোটেইখন উটাইলৈ গুচি গ'ল ভাঙি চিঙি শেষ কৰিলে নহয় গোটেইখন এতিয়া যি কৰা কৰ আৰু ভিতৰতে সোমাই থাকা আৰু এতিয়া আৰু তাকে নকৰিলেনো কৰিব কি হে বানপানীয়ে গোটেই বোলো পিছফালৰ ঢাপটো বনাই দিবচোন সেই নদীখনে গোটেই ভাঙি চিঙি গোটেই পানীখন বাৰীলৈ সোমাই আহে ৰঙালাও চঙলাও এতিয়া গোটেইখন হ'ল কষ্ট কৰি এতিয়া কৰি থৈছিলো নহয় এতিয়া বানপানীয়ে গোটেইখন উটাই লৈ গ'ল এতিয়াহে খাবি মজাটো ওলাব নহয় এতিয়া কেজিয়ে চাউল আনি খাবিহি এতিয়া খাবলৈ পানী অকণ নাই কলৈনো যাবি হা এই গোটেইখন বানপানী নহয় জানো পুখুৰীয়ে চুখুৰীয়ে গোটেইখন অৱস্থা নাই নকবি একে অৱস্থা পানী কাৰ ঘৰ পৰা খাইছ তহঁতি কাৰ পৰা নিবিকে সেই নামঘৰ চুকৰ পৰা সেই নামঘৰৰ পৰা পানী এবাল্টি আনিছোগে যেনে তেনে খাবলৈ গম পাইছ ঘনচিয়ামৰ ঘৈণীয়েকৰ ঘৰ পৰাহে আনিছো হয় নি তহঁতে সেই বানপানী কিবা হানি কৰিলে নি নকবি লেট্ৰিনৰ টেংকি গোটেইটো ফুল হৈ গ'ল আকৌ পিছফালে পুখুৰী অৱস্থাই নাই গোটেই মেটেকাই মাছে সমান হ'ল হয় নি এই কালি বোলে এই বানপানী কিবা সাহায্য বিলাইছে না আনি নেকি নাই আমাক দিবনে আৰু সেই ফাগুনী ৱাৰ্ড মেম্বাৰ উঠা নাই জানো তাই আকৌ নিষ্পত্তি দেখিব নোৱাৰে নহয় তাই মোকো নাই দিয়া নহয় তাৰপৰা বোলে এই গিয়েক থকা মাইকী হৈ নাপায় মতা নথকা ভৰকে দিব গিয়েক নথকা মতাটো আৰু লিপৰ লগে মতাটো মাৰি পেলালেহে হ'ব মই তাকে ক'লো হেৰি নাই মতা থকা ভজা অগ্ৰাধিকা পায় আমি আপোনালোকে মতা থকা নথকা কেছ নাই নহয় মতা থকাই খায় মতা নথকাই খায় তাৰপিছত সেইয়াকে ক'লে সেই ফাগুনীয়ে ক'লে এইজনী হেৰি পদ্মেশ্বৰ ঘৈণীয়েক বৰ চা বোলে পুৱেকে পাওঁতে তাইক বোলে মদ খোৱা পিটন দিয়ে নি বোলে মদ তিনি নাখায় নহয় পুৱেকে বৰ ভাল পায় আৰু মই তাইৰ লগত কেছ নাই বাকী হেৰি নহয় কালি সেই মানুহটোক কৈছিলোঁ বোলো সেই বস্তু বিলাইছে আপুনি এনেকৈচোন তই চুট মাৰিতে কি কৰিলে গম পাই নাই তই সি মানে নাযায় হেনো বোলে লোকৰ সাহায্য বস্তু নাখায় মই তই ডি চি কৰ যে সেইকাৰণে লাজ কৰ আমাৰ এটা ক'লে বোলো যা চাউল 1 কেজিকে পাইছ বোলো দালি 1 কেজিকে পাইছ হয় নহয় 2 দিন 4 দিন খাব পাৰিম হে নেযায় সেই ডাঙৰ ল'ৰাটোকো ক'লেও শুন পপা নাযায় তই যাচোন বোলে মোক আকৌ উভতাই দমহে দিছে হেৰি চৰকাৰ সাহায্য খাবলৈ আহিছ নিজে কৰি খাব বোলে কুকুৰ তই কিমান কৰি খুৱাইছ মাৰক ফাগুনীও অল্প নহয় ফাগুনীও অল্প নহয় ভোটটো বিচাৰিব সময়ত তাই যিখনহে দাম তেল মাৰিলে আলু 1 কেজি দিছে মিঠাতেল 200 গ্ৰাম এটা দিছে দিছ গাঁৱৰ চবকে দে তই মোকহে চকু চহৰা দেখিছ হা এতিয়া মতা থকাটো নিদিলে এতিয়া মতাটো মাৰি পেলালেহে হ'ব আমি গীতা মাৰি মানে বিধৱা হ'ব লাগে 200 গ্ৰাম তেলত এতিয়া মতাটো মাৰি পেলালেহে হ'ব যা এনেকে ৰিলিফ দিবলৈ আহিলে নহ'ব নহয় হা ক'ত ৰঙালাও দিছে ক'ত জাতিলাও দিছ হা এতিয়া সেই ৰিলিফ দিছা মানুহৰ ঘৰত বোলে মোৰ হেনো নাম অহা নাই মই সেইকাৰণে আহিছো সেইকাৰণে সুধিবলৈ বচোন মোকো নাই কোৱা নহয় হেৰিটো ইটো চুকলে বোলে চবকে খবৰ দিলে তেনেকে ৰিলিফ দিলে নহ'ব নহয় চবে পাব লাগিব খুইদৰ ঘৰত মিটিং পাতিলে ৰিলিফ খুইদৰ ঘৰত দিছে এতিয়া খুইদৰ ঘৰত বিচনা তলত দালি বাকচৰ তলত আলু একদম দম পাতিছে তেনেকুৱা কৰিলে নহ'ব মানে ধৰিম আকৌ আমি ৰাইজসকল আমি এতিয়াতো গাঁৱে গাঁৱে সাহায্য দিছোৱে এতিয়া এইবাৰ আমাৰ ঘৰ গাঁওখনতে বোলো এতিয়া পঞ্চায়তৰ পৰা যিখিনি সাহায্য আমাক এতিয়া দিছে সেইখিনিকে বিলাবলৈ আহিছো তাকে আপোনালোকে কিবা কিবি একো যাতে মানে হাই হুলস্থুল নকৰি যাতে আমাৰ যাতে যিখিনি বস্তু পাবলগীয়া আপোনালোকে সেইখিনি যাতে গ্ৰহণ কৰিলে হয় আৰু এতিয়া আমাৰ আজি বিলাবলৈ দিছে আমাক তাকে সেই ৰঙালাও আৰু তিয়ঁহ আৰু আদা আপোনালোকে প্ৰত্যেকে হুলস্থুল নকৰিব ৰ'ব ইমান চিঞৰ নকৰিব ৰ'ব বাইদেউ আমাৰ ডাঙৰ ল'ৰাটোৰ নাম নাহিলে যে নাম নাহিলে বুলি নহয় নাম আহিব নালাগে নহয় সাহায্যত নাম আহে নেকি সাহায্যত আপোনালোকৰ বানৰ কাৰণে আমি সাহায্য দিবলৈ আহিছো তাত আকৌ নাম কপা আহিলে কেলে আপুনি খুইদৰ খেতি গোট খাই দুজনী ৰাতিপুৱা গাঁৱে ঘূৰিছিলে নহয় গাঁৱত থাকিলো বুলি অকমান 2-এটা কথা শিকিব লাগে এইবোৰ নাম নাহে নহয় আমি এতিয়া নিজৰ পইচা খৰচ কৰিহে আপোনালোকক সাহায্য দিবলৈ আহিছো আপোনালোকে কি কথা কয় হে হ'ব বাইদেউ এগৰাকী মতে নচলিব আপুনি দিয়ক সেইটোৱেতো এজনে ভালকে ক'লে হয় এতিয়া মুঠতে বস্তুখিনি লাইন পাতি আহক দি যাওঁ মেম্বাৰী বাইদেউ হ'বলা ইয়াত বহি আছে ইয়াত আহি মনে আপোনালোকে তেনেকে কাওকে আহিছে যে কিবা হ'ল নেকি কেলে নহ'ব খুইদৰ ঘৰ ক'ত পানী দেখিছে আপুনি আমি সেই পানীৰ মাজত বাস কৰিছো বাল্টিয়ে টিউবৱেলৰ পৰা সেই নামঘৰৰ পৰা পানী খাইছোহি আপুনি ৰিলিফ পানী খুইদৰ ঘৰত সোমাই লৈ ৰিলিফ পেলাইছে
কেলে নিবিলাক তাহাঁতও যেনে হলেও বাৰীখন বুৰিছে ঘৰটোহে বুৰা নাই তাহাঁতৰ পাছফালটোতো বুৰিছে পাছফালটো বুৰিলে নহ'ব নহয় বানপানী আমাৰ গৰু গায়ে কিমান কষ্ট হৈছে গৰু দানাৰ পৰা ধৰি হা খাবলৈ পিন্ধিবলৈ অভাৱ হৈছে ঘৰৰ টিঙৰ ওপৰত পানী লাগি লাগে আপোনাৰ খুৰীদেউৰ ঘৰৰ ভিতৰত আহি আপুনি ৰিলিফ বিলাইছে তেনেকে কৰিলে নহ'ব নহয় নিজৰ পইচাই আমি ৰিলিফ বিলাক চৰকাৰৰ অনুদান নহয় নহয় এইটো বুজিলা চৰকাৰৰ অনুদান নহয় আমি বুজি পাইছো আপোনাৰ আমাৰ প্ৰতি অকণো হৃদয়খন নগলিলে নে বাৰু মেমৰাণী বাইদেউ ভোট দিয়ে এডুকেশ্যন আপুনি কওকচোন আপুনি ঘৰে ঘৰে বৰ পোৱাহি বৰ সেই এখন কি গামোচা লৈ লৈ ঘৰে ঘৰে হাত চুৰ কৰি কৰি ভোট বিচাৰি ল'লে হাতৰ গামোচা পিন্ধালে দোকানৰ পৰা কিনি অনা গামোচাখনে দিলে বোলে বৈ বোলে নিজে হাতেৰে বোলে পিন্ধাইছো তেতিয়াও বেলেগ কথা হ'ব দিয়ক এইবোৰ কথা নালাগে মই ইমান কাজিয়া লাগিব মুঠতে ইয়াৰ ৰঙলা ৰিলিফ লাগিব সমানে সমানে আহক আহক তোমাৰ ভাগতে ৰঙলাটোকে দিছো দেই হ'ব দিয়ক তিয়হ খেতি ঘৰত কৰিছে মানুহজনে মোৰ ৰঙলাটো হ'লেই হ'ব হ'ব আৰু 2 নম্বৰত আহক 2 নম্বৰ নহয় ৰ'ব বাইদেউ মোৰ ঘৰত ছাগলী বান্ধি থোৱা আছে দেই মোৰ যি পাওঁ মুঠতে মোক দি লওক দেই মই যাওঁ লাইন ভগা নাই দেই বাইদেউ মই একদম ইমান দূৰৰ পৰা বাট কৰি বাই আহিছো আপুনি এতিয়া গাড়ীত আহিছে আমি খোজকাঢ়ি খোজকাঢ়ি আহিছো নহয় দলনি পথাৰৰ পৰা পানীয়ে পানীয়ে বাকী মানুহখিনি যাৰ ৰখি আছে আপুনি ক'ব পৰা উৰি আহি মাজত সোমালে নহ'ব নহয় আদা আপোনাৰ ভাগত আদা আছে লৈ যাওক আদা আনিবলৈ মাতিছে হা আদা ৰিলিফ দিবলৈ আহিছে আগুনি তই সেই বাৰিঘৰ চোতাল খাই আছ হা সেই ৰিলিফ দিছে নহয় ৰিলিফ আনিবলৈ গলি নে নাই যোৱা কেলে বানপানী গোটেই গাঁৱৰ ফাগুনীয়ে ৱাৰ্ড মেম্বাৰ উঠি খুৰীদেউৰ ঘৰত মনে মনে ৰিলিফ বিলাইছে মই কথাটো গম পালো গম পাই লৈ মই হুলস্থুল লগালোগে মই বোলো তোক ইলেকশ্যনৰ সময়ত কিমান সহায় কৰি দিছো হয় নহয় একদম 10 গামোচা ঘৰতে বোৱা গামোচা নিদিছোগে তাৰপিছতে তাই হুলস্থুল কৈছে বোলে ইয়াত বোলে হেনো চৰকাৰৰ পৰা বোলে একো অহা নাই আমি বোলে সেই পঞ্চায়তৰ মানুহকেইটাই গোট খাই লৈ আৰু দুখীয়া মানুহক যি পাওঁ বোলে 2-এটা বস্তু দি সাহায্য দিছো আকৌ সিফালে মেনকাই ক'লে বোলে মতা মানুহ থকা হেনো সেই মানুহক হেনো বোলে দিয়া নাই তই 200 গ্ৰাম তেল দিছ এপোৱা দালি দিছ মতা মানুহটো মাৰি পেলালেহে হ'ব তেনেকে নহ'ব নহয় তাৰপিছতে মই হুলস্থুল লগালো তাৰপিছতে মোক দিলে কি দিলে বুলি ভাবিছ এই আধা কেজি দিছে ক'ব নোৱাৰো এই বানপানী ৰুবও নোৱাৰো খাবও নোৱাৰো ফিয়তে পাইছো বোলে ফি পালে বোলে ফেনাইলো খাব লাগে বেলেগে ফেনাইল খাব পাৰিছে যেতিয়া আমিও বোলে ফেনাইলকে খাওঁগে ফি পাইছো যেতিয়া আধা কণকে লৈ আহিলো এই মেনকা কোমোৰা নে কি যায় ৰঙালাও এটা দিলে মোক সেই আদা অকণ দিলে তথাপিতো হুলস্থুল লাগি চিঞৰ বাখৰ কৰি শুনাই থৈ আহিছো যা একদম খুৰীদেউৰ ঘৰলে যা খুৰীদেউৰ ঘৰ বিচনা তলত চাবি বিচনা তলত দালি এই হেৰি বাকচত সেই আলু পিঁয়াজ চব্জিয়ে নদন বদন এতিয়া আমাৰ বুকৰ ঘৰত এতিয়া নাই এতিয়া বিচাৰি গ'লে আদা অকণ দি পঠিয়ালা এতিয়া আদাকে খামগে আৰু তই একদম গৈ হুলস্থুল লগাকে দে আৰু একদম ফাগুনীক ধৰগে একদম নাথাকিলেও দিব লাগিব চবে পালে যেতিয়া তইও পাব লাগিব একদম ধৰিবি দেই ধৰি যা মই তহঁতৰ বাৰী পিছফালে দিয়ে যাওঁগে ৰদালি চপাই আহোঁগে এইবাৰ আকৌ সেই যোৱাবাৰ যেনেকে এতিয়া মোক আৰু গোটেই গাঁৱৰ ৰাইজে পঞ্চায়তৰ বা ভোটটো বা জিকালে বাৰু আৰু চবকে আকৌ মই সহায়ো কৰিছো বাৰু চবকে সহায়ো কৰিলো এতিয়া বান সাহায্য চবকে দিলো ঘৰ আহিছিলে ঘৰ চবো দিলো এতিয়া তাকেহে এতিয়া মানুহটো কথা মতে আৰু এতিয়া গাঁৱৰ ৰাইজকো সেয়া কওঁগে তাকে ৰদালিকো কওঁগে আকৌ ৰদালিহঁতৰ মানুহ নিচিনা আকৌ মানুহ নাই নহয় আমাৰ গাঁওখনত এতিয়া আকৌ যেনে হ'লেও আকৌ MLA পদটোত উঠিবলৈ হ'লেও যেনে হ'লেও 2-এটা মানুহ ভাল লাগিবই সহায় কৰোঁতা আমাৰ আকৌ ৰদালিয়ে আকৌ সহায় কৰিবও পাৰে পায় যাচোন ইমান লেতেৰা কৰে জাঙিয়াটো জেগাই নাই গোটেইখন CCTV নিচিনা হ'ল ফুটাই জখনি যোৱা ল'ৰা গাত এইবাৰ কিবা কচুগুটি আছে নে কি জানো ইমান ফুটাই জাঙিয়াবোৰ ফাগুনী নহয় নে আহিছিলো পাই তাকে এই ইমান চেকে ৰ'দে ধৰিছে হেৰি তাকেহে ভিতৰত নবহো বৰ গৰম হ'ব বাৰু যেনেকে বোলো সেই ভোটত জিকালি বোলো তাকে বোলো বহুতকেইটা ভোট পালো পাই তাকে বোলো এবাৰ মানুহটোও কৈছে বোলে হেৰি এবাৰ যিহেতু আৰু গাঁৱৰ ৰাইজে টোকা উঠালে আৰু বহুতখিনি ভোটো পালি তাৰপিছত এতিয়া তই এতিয়া বোলে হেৰি যিমান হ'লেও এতিয়া বান সাহায্য দিলি ঘৰ চক যা নাই সেইবোৰ ঘৰ চৰো দিলি যেতিয়া আঁচনি আহিলে চবকে চববোৰ বিলাই দিলো
তই দিয়া সাহায্য এতিয়ালৈকে খাই আছো সেইটোকে কৈছো তাকে এবাৰ মানুহটোৱে কৈছে বোলে এবাৰ বোলে সেই MLA টোকে উঠাও এবাৰ সেই গাঁৱৰ ৰাইজকো কবি আৰু গাঁৱৰ ৰাইজে কেলেনো সহায় নকৰিব যোৱাবাৰ যেনেকে সহায় কৰিলে এবাৰ MLA পদটোতো আৰু সহায় কৰিবই মই বোলো আৰু 2-4 এজনী মানুহ লাগে নহয় মই ভাবিলো ৰদালি আৰু এইফালে মেনকা হয়তো আছে তই খুৰীদেউ আছে মই বোলো আৰু এবাৰ বোলো তহঁতিয়ে মোক এবাৰ সহযোগ কৰি মেলি দিবি আৰু এবাৰ টিকেটটো নোৱাৰো সহায় কৰিব মই সহায় কৰিব নোৱাৰো তই সেই ৰিলিফ দিবৰ সময়ত কি দিছিলি মোক মই ভোট নিদো দেই একদম জীৱনত বেয়া কাম কৰিলো যদি তোকে ভোট দি বেয়া কাম কৰিলো হা পঞ্চায়তৰ সময়ত ৰাতি 12টালৈকে গাঁৱৰ মানুহে মোৰ বদনাম নুলিয়াবলৈ নাই যে আমুকৰ ঘৈণীয়েকে ৰাতি 12টালৈকে ক'ত ঘূৰি ফুৰে হা ক'ত ঘূৰি ফুৰে এটা মইহে জানিছো কিহত ঘূৰি ফুৰো তোৰ লগত ইলেকশ্যনে গোটেই গাঁওখনত ঘূৰিলো তোক জিকালো তোক জিকোৱাৰ পিছত তই গাঁৱত আহি ৰিলিফ দিবলৈ আহি তই মোক দিলি কি আদায় পোৱা একদম তই মোৰ ঘৰৰ পৰা বাহিৰে ওলা দেই তই মোৰ ঘৰত ভোট বিচাৰি নাহিবি এইবোৰ নহয় ৰচোন কথাটো অকমান মিলা পিছা কৰ অকমান মুঠতে মই মিলা পিছা নকৰো ফাগুনি এবাৰ তই যি ৰাং টাঙুন দি থৈছ মূৰত আৰু সেই টাঙন মই পাহৰা নাই তই মোৰ ঘৰৰ পৰা ওলা MLA টো কিমান ভাল হ'ব তহঁতৰ এইবোৰ চা তহঁতৰ মানুহটো ভাগৰ চা কৃষকৰ পইচা দিব পাৰিম গম পা কৃষকৰ পইচা নালাগে মোক অৰুণোদয় নালাগে মোক বাইদেউ আঁচনি নালাগে মোক একো আঁচনি নালাগে দুহাতে কৰি খাম বাম খেতি কৰি ঘৰত খেতি কৰি ভাত খাইছো মানুহটো হাজিৰা কৰি আনি ভাত খুৱাইছে মাইকী মানুহ এতিয়া তই মোৰ সাহায্যই ভাত নাখাও তই মোৰ ঘৰলৈ ভোট বিচাৰি নাহিবি দেই কৈছো নহয় কিবা পাই তহঁতি কিবা গৰু পিতত দিয়াম এতিয়া দেই নালাগে কোঠাই নালাগে কোঠাই মাৰিব নালাগে মই লাগিলে নুঠোৱে পাই পোৱা নাই হা বুঢ়ী মাক চিনি পোৱা নাই যেতিয়া মেখেলাই থাকি থম তেতিয়াহে গম পাবি হা কুকুৰণী এতিয়া তই ভোট বিচাৰি আহিছ হা সময়ত চিনিয়ে নাপাৱ ৰদালি কোন চিনিয়ে নাপালি বছৰ ধৰি মাহ ধৰি তোৰ লগত কষ্ট কৰিলো হা এতিয়া ভোট বিচাৰি আহিছ নাহিবি মোক হ'লে ভোট বিচাৰি নাহিবি চুলি কাটি তোক মই চূণ লগা ৰাস্তাত ঘৰ চিনি পোৱা নাই তোৰ নিচিনা মানুহক ভোট দি ডাঙৰ কাম কৰিলো